চাবি আকৌ কেনাই বুঢ়ী ঘৰলৈ গৈ ভয়তে দুইটাই মুজুঙা মুজুং কৰি নাথাকিবি ঘপ ঘপকে কথা কবি বুঢ়ী এগুণ হলে তহঁতি 4 গুণ হ'ব লাগিব তেতিয়াহে জিকিব পাৰিবি এইজনীহেঁতৰ আগত বুঢ়ীয়ে ধৰা পৰা ভয়ত ঢেৰ নাটক কৰিব কণ্ডাক্টা কৰিব মৰি যাম মাৰি যাম সেইবোৰ শুনাব ভয় নাখাবি সঁচা কথাত কেতিয়াও পিছ পৰি নিদিবি আৰু যদিহে কেনেবাকে একো উপায় নোহোৱা হয় তেতিয়াহ'লে এটা কথা কবি আমি ফুল বাবাক গৈ এতিয়াই লৈ আহিমগে বোলে বাবাক কৈয়ে থৈছো এইবোৰ কথা কেনাই আই ঐ কেনাই আই আছেনে ঘৰত সত্য চালা কুকুৰ পিতেক সত্য তই আহিছ মোৰ ঘৰলে তহঁতৰখন সাহস সত্য ঐ সত্য কবলৈ কিবা লাজ লাগিছে হ'লেও কৈয়ে পেলাওঁ আৰু দেই হিৰতে সেন্দুৰলৈ মূৰতে উৰণি যাম মানুহটোক এৰি তই মোক নিয়া যদি সত্য তোৰে ঘৈণী হৈ সত্য তোকে মই ভাল পাওঁ ঐ পাটনা মই যাওঁগে বে 5 মিনিট দেৰি কৰি দিলে এইজনে হেন্দু টেমা আনি মুখৰ আগত খাৰা কৰি দিব যেন লাগিছে বে মই যাওঁগে তোমালোকে যি কৰা কৰি থাকা ঐ তালু গৰম হেত মৰিবলৈ মন নাই যদি বটলটো উলিয়া জলদি আই চিধা মানুহ কোন কথা বেছি হুলস্থুল কৰি লাভ নাই কিন্তু সিদিনা যে ফুল বাবা ওচৰৰ পৰা মন্ত্ৰ মৰা পানী আনিছিলেগে সেইটো বটল লৈ আনক বেগেতে যি হৈছে সব সেইটো কাৰণে হৈছে উলট পালট হ'ল বটলটো এতিয়া বাবা ওচৰলৈ গৈ সব ঠিক ঠাক কৰি আনিবগৈ লাগিব কি ক'লে খুইদ ফুল বাবা ওচৰত মন্ত্ৰ মানে এতিয়া কিন্তু পলাই লাভ নাই লুকাই থোৱা সময় নহয় দেখিছে বুঢ়ায়ে কি ৰূপ লৈছে ডেকা ল'ৰা এটা জীৱন ধ্বংস কৰাৰ আগত সঁচা কথা কৈ দিয়াই ভাল ওলাই আহক বটলটো লৈ খুইদ এইবোৰ কি হৈছে মই হ'লে একো বুজি পোৱা নাই দেই আচলতে হৈছে কি হ'বলেনো আৰু কিটো আছে সত্য মোৰ ভাগৰ বিয়াখন হ'বলেহে বাকী আছে পাটনাও বেয়া ভয় লাগিছে বে মোক ক'বলৈ শুনাবলৈ একো নাই দেই ডাঙৰ পোনা ঘৈণীয়েৰৰ এইটো অৱস্থা বেলেগ কোনো নহয় মায়েহে কৰিলে মন্ত্ৰ মৰা পানী আনিছিলেগে ফুল বাবাৰ পৰা ভিতৰতে আছে বটলটো উলিয়াই আনগে যা বিচাৰি নহ'লে কিন্তু আৰু ডাঙৰ বিপদ হ'ব ইমান ধুনীয়া ছোৱালীজনী ইমান ধুনীয়া ঘৰ এটা আছে আৰুনো ক'ত নিজৰ ঘৰ এটা বিচাৰি গৈছিলা হয় আজি মই কেনেবাকে তোমাক দেখিলো বুলিহে নহ'লে কি বিপদ হ'লহেঁতেন একমাত্ৰ ভগৱানে জানে আৰু এইখন ঘৰত থাকিবলৈ মন নোযোৱা হৈছে মই নিজৰ ঘৰলৈ গুচি যাম মই মাৰ ঘৰলৈ গুচি যামগে সেয়া শুনিলেনে বাইদেউ সেই একেবোৰে কথা ৰাতিপুৱা মোক 10 বাৰমান কৈ আছিলে মই গুৰুত্ব নিদিলোঁ কিবা ধেমালি কৰি আছে বুলি আকৌ কৈছে একেবোৰ কথাকেই মই নিজৰ ঘৰলৈ গুচি যাওঁ বুলি কৈছো নহয় এইখন ঘৰত মই এক মুহূৰ্তও থাকিব নোৱাৰো বাইদেউ আৰু এটা কথা কিন্তু সত্য ল'ৰাটো দেখিবলৈ যিমান ভাল যেন লাগে সিমান ভাল নহয় কিন্তু হয়নে সিদিনা সত্য আমাৰ ঘৰলৈ আহিছিলে নাৰায়ণ বুলি কোৱা এজনক লগত লৈ এই লগৰ বুলি কৈছে কিন্তু মইতো ভালকে জানো সিহঁত দুটা এই লগৰ কেতিয়াও হ'ব নোৱাৰে আৰু আজি তাই এই অৱস্থা সিহঁত দুজনৰ পৰা অকণমান সাৱধানে থাকিব গম পায়ে নহয় আজিকালি ভূতক বদনাম দি ভূতৰ কামবোৰ মানুহেহে কৰি থাকে আহিছোঁ কিবা অসুবিধা হ'লে ফোন কৰিব মাজনী ঘৰত নাই ক'ৰবালৈ গ'লগে বুলি কোৱাৰ লগে লগে এটা ফোনতে দুয়োটাই আহি আমাৰ ঘৰত হাজিৰ হ'লহি আৰু এই কৈছে ল'ৰা দুটা বেয়া হ'বই নোৱাৰে এই চাগে কিবা হিংসাতে কৈ দিলে পুলিচ হ'লেনো কি হ'ব এনেকুৱা মাইকী মানুহক বিশ্বাস কৰিবই নোৱাৰি সিহঁত দুটা ইমান সময় বাবাৰ ওচৰলৈ গৈ আমাৰ মাজনীৰ কাৰণে সেৱা পূজা কৰি আছে চাগে আপদিয়াজনী এইজনী মেঠা গৰমজনী এইজনী বাপেকৰ মূৰত আহি চিঞৰি থাকি বাৰু ঝাৰি অনা বটলটোৰ কথা এইবোৰে গম পাব লাগিলে মোক এদায় কৰিব আজি বটলে চটলে মই হাবিলৈকে পোনাই দিওঁ নে কি বাৰু কাপোৰ কানি এসোপা থাল টোপোলা বান্ধি লওঁ চাগে ৰাতিটো তাতে কটাব লাগিব আজি আঐ মৰিলো এইখন ঘৰত আজিৰ পৰা মোৰ ঠাই নাই ঐ একেবাৰে গুচি যাওঁগে হাবিলৈ মানে কথাবোৰ সঁচা মা ৰখিব আপুনি বটলটো দি থৈ যাওক হাবিলৈ পোনাইছে দেখা যাব আজি কি হ'ল পালি নাই বটল খোলা গ'ল মালে নাই বটলে চটলে হাবিলে পোনালে তালে বিচাৰি যাব লাগিব এতিয়া কি যে হ'ব আজি কৈছো নহয় মই ভাল নলগা জেং এখনত লাগি ললোহি মিছা মিছি চোতাললৈ আহ ডাঙৰ পোনা চোতাললৈ আহ ঘৈণীয়ে সত্য ডিঙিতে ওলমি দিব এতিয়া গোটেই কন্দা কথাখন কৈছে বিয়া পাত বুলি হে প্ৰভু ভগৱান নৰ নাৰায়ণ কৃপাময় হৰি ৰক্ষা কৰা ৰক্ষা কৰা আজি দিনটো যেনে তেনে ৰক্ষা কৰা মোৰ এজনীয়ে মাইকী মানুহ বৰ কষ্ট কৰি যেনে তেনে আনি থৈছো এই ভঙা ঘৰটোলৈ সেইজনীকো মই লোকৰ হ'বলৈ দিব নোৱাৰো প্ৰভু ৰক্ষা কৰা হেৰা তোমাক মই সদায় আলু ভাজি খুৱাম জলফাই টেঙা খুৱাম দৰকাৰ হ'লে গোটেই বাৰীখন আলু গুটিকে ৰুই পেলাম জলফাই পুলিকে ৰুই পেলাম হ'লেও তুমি মোৰ লগত থাকা কলিজা ৰঙা তেজত
কেঁচা কেঁচা গোন্ধোৱাকে তোৰে নাম লিখি ললো সত্য বিয়া পাত মোক তই এতিয়াই বিয়া পাত মানুহটোৱে দিয়া পুৰণা সেন্দুৰখিনি মুচি তই দিয়া নতুন সেন্দুৰখিনি ৰঙাকে দীঘলকৈ ল'বলৈ মই বৰ আশাত ৰৈ আছো সত্য বিয়া পাত এতিয়াই বিয়া পাত ভিতৰৰ পৰা আনোগেনে সেন্দুৰখিনি পাৰ্টনাৰ ফাইনেল ষ্টেজটো আহি গৈছে যেন লাগিছে ৰক্ষা কৰা ইহঁত দুটাই এতিয়ালৈকে ফোন এটা কৰি চোৱা নাই পাই মাজনী ঘৰলৈ আহিলে নে নাই বুলি নিজে ফোন এটা কৰি সুধো চাগে মাজনীৰ কাৰণে আকৌ বাবা এজনৰ ওচৰলৈকো যোৱা কথা আছিলে নহয় কিবা হৈছে হেল্ল' কি হ'ল খবৰ এটা নাই যে আৰু মাজনী ঘৰলৈ আহি পালেহি দেই তোমাৰ কোনোবা চিনাকি এই মাইকী পুলিচ এজনী নাছিলে জানো তাই আমাৰ মাজনীক ৰাস্তাত ক'ৰবাত দেখি ঘৰত থৈ গ'লহি অলপ আগত দেই এইটো ল সেন্দুৰ টেমা গোটেই কপালখনতে ৰঙাকে লেপি দে জীৱনত মোহাৰিব নোৱাৰাকে আই লাভ ইউ সত্য দে পটাপট মানুহটো ঘৰৰ ভিতৰত থাকোঁতে তই পটাপট সেন্দুৰকণ দে সত্য সেইবোৰ মই আকৌ কি শুনিছো তুমি আছা ক'ত তুমি বোৱাৰী মানুহক বিয়া পাতিবলৈ ওলাইছা নে কি সত্য মই আছো বৰ্তমান নৰকত ফোন কৰি আছো ৰ'ব কেনাই বুঢ়ীৰ বোৱাৰীকৰ বিয়াখন আজি নিজ চকুৰে দেখিলো দৰাটোকো দেখিলো আয়ো কি যে সৌভাগ্য এইবাৰ গাঁৱলৈ গৈ খবৰটো দিয়াহে কথা বল বল গাঁৱৰ প্ৰথমখন বোৱাৰী বিয়া খবৰটো প্ৰথমতে গাঁওবুঢ়া দেউতাকে দিওঁগৈ বল মোৰহে ভুল হৈছিলে সিহঁতক বুজি পাই তাই কৈ যোৱা কথাখিনি সঁচাই আছিলে তেতিয়াহ'লে সত্য মানে বোৱাৰী মানুহৰ লগতো কিবা এটা লেটি পেটি আছিলে গোটেই মানুহবোৰে আগুৰি ধৰি সেন্দুৰ দি দিবলৈ লৈছে ৰাম 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 বৰ বেয়া ল'ৰা এটা আহিছিলে দেই ঘৰলৈ কেনেবাকে বাচিলো কপাল ভাল আছিলে এইটো সময়তে ফোনটো লগাই দিলো মোক মাৰ ঘৰলৈ যাবলৈ দে আগৰ পৰা আঁতৰি দে ভালে ভালে মই জানিছিলোৱেই আপুনি যে এই টেঙাবাৰীখনৰ ওচৰে পাজৰে থাকিবহি বুলি দিয়ক বটলটো দিয়ক নিদিওঁ ধেমালি কৰি থাকিবলৈ সময় নাই কিন্তু মা এনেও বহুত খং উঠি আছে দিয়ক বটলটো ভালে ভালে দিয়ক বোৱাৰীয়ে গোটেই তামাচা দেখাই আছে গাঁৱৰ ৰাইজৰ আগত আপোনাৰ কিপাত নাকটো যদি অকণমান বাকী থওঁ বুলি ভাবিছে পটাপট বটলটো দিয়ক ল কিন্তু গাঁৱৰ ৰাইজৰ আগত মই ফুল বাবাৰ পৰা মন্ত্ৰ মোৱা পানী আনি বোৱাৰী এই গতি কৰিলো বুলি তহঁতি যাতে ভুলতো নকওঁ সেইবোৰৰ বাছ বিচাৰ যি কৰোঁ পিছত দেখা যাব এতিয়াতো অন্ততঃ তাইক ঠিক কৰি লওঁ চব হিচাপ থ'ম বৰ বেয়াকে ধৰা পৰিলো দেই চাপ ঘৰলৈ আহ বুলিও নক'লে কি গতি হয় মোৰ আজিৰ পৰা ঠিকনা নাই আৰু ভয়ত লুকাই থাকিবলৈ নাই দৰকাৰ হ'লে এইবাৰ ফুল বাবাৰ পৰা ডাবুলকে মন্ত্ৰ মোৱা পানী আনি ল'ম দুইটাতে মুহি পেলাম বাপেকে তাৰ নাইবোৰ চিনি পোৱা নাই কোনটো যাওঁ এই বটল পটাপট বল মই যাওঁ নেকি বে তই গ'লে ময়ো যাম কিন্তু প্ৰথমতে সেন্দুৰখিনি দি ল গিৰিয়েক ঘৈণীয়েক হৈহে যাম চেছ তই যাব নালাগে নাৰায়ণ তই বল সত্যই বোপাকে জেগা পৰা লছ নহবি দেই জল্দি আহিবা ৰে পাটনা দেখিছাই নহয় কেনাই বুঢ়ী বোৱাৰীকে আজি মোক সেন্দুৰে কিডনেপ কৰি থৈছে বম বম ভোলে ফুল বাবা কি যে এইবাৰ কিন্তু খেলি মেলি নকৰিবি বাছাহঁত এইবাৰ খেলি মেলি কৰিলে উপায় মোৰ হাততো নাথাকিব তুৰন্তে লৈ যা আৰু দুয়োজনীৰে মূৰৰ পৰা ভৰিলৈকে ঢালি দে ফুল বাবা কি যে কি হ'ল এনেকে চাই আছে যে মোলে চবে আৰু এই সেন্দুৰ টেমাটো বাহিৰলৈ কোনে আনিলে আপুনি আনিলে হপায় হয় মই আনিছিলোঁ সেন্দুৰ খেলিবলৈ মোক মাৰ ঘৰলৈ যাবলৈ দিবি নে নিদিয় নিদিওঁ চালা অসভ্য তই কেলে আহিছ আমাৰ ঘৰলৈ অ মা কি হ'ল ইমানকে ভয় খাই আছা যে হে মোৰ ছোৱালীজনী ভাল হৈ গ'ল ভাল হৈ গ'ল